বাস কৰে পৰমাত্মাৰ পৰা কৃপা দৃষ্টি আৰু দিব্য দৃষ্টি মোৰ ঘৰখনৰ চাৰিওফালে পৰিবলৈ আৰম্ভ কৰিছে। অনুভৱ কৰক, আকাশ মাৰ্গৰ পৰা এটা দিব্য জ্যোতিৰ পৰা বহু শুভ্ৰ বগা বগা শক্তিৰ কিৰণ আপোনাৰ ঘৰৰ প্ৰতিটো কোণত পৰিবলৈ আৰম্ভ কৰিছে। মনে মনে কৈ যাব, মোৰ এই ঘৰখন পৰমাত্মাৰ দিব্য শক্তিৰে স্বৰ্গলৈ ৰূপান্তৰিত হৈ পৰিছে। মোৰ ঘৰখনৰ প্ৰতিটো কোণত শান্তি, সুখ, আনন্দ, পবিত্ৰতা, দিব্যতা, সফলতা, সন্তুষ্টতা আৰু ভাগ্যৰে পৰিপূৰ্ণ হৈ পৰিছে। আজিৰে পৰা মোৰ এই ঘৰখনৰ সম্পূৰ্ণ দায়িত্ব মই স্বয়ং প্ৰভু ভগৱন্ত পৰমাত্মাক সমৰ্পণ কৰিছোঁ। হে প্ৰভু, আজিৰে পৰা তুমি মোৰ ঘৰখনৰ মালিক হৈ পৰিছা। তুমি মোৰ ঘৰখনৰ মালিক হৈ পৰিলা। আজিৰে পৰা মোৰ ঘৰখন সম্পূৰ্ণভাৱে পজিটিভ ইতিবাচকতাৰে ভৰপূৰ হৈ পৰিল। মোৰ ঘৰখনৰ পৰা দুখৰ শক্তি, ক'লা শক্তি, বেয়া শক্তিবোৰ নোহোৱা হৈ পৰিল। মোৰ ঘৰখনৰ চাৰিও সীমাটো স্বয়ং পৰমাত্মাৰ কৃপা দৃষ্টিৰে সুৰক্ষিত আৰু নিৰাপদ হৈ পৰিল। এইখন স্বৰ্গ, মোৰ এই ঘৰখন স্বৰ্গ। আমি স্বৰ্গত বাস কৰোঁ। এনেদৰে সদায় ঘৰখনক ৰাতিপুৱা শুই উঠি শুদ্ধ পবিত্ৰ বাণীৰে ঘৰখন পবিত্ৰ কৰি তুলিব। অনুভৱ কৰিব, 21 দিনৰ পিছত আপোনাৰ ঘৰখন তীৰ্থস্থান যেন অনুভৱ কৰিব। যিখন ঘৰত কোনোবা প্ৰৱেশ কৰাৰ লগে লগে এক আত্মিক শান্তি সুখৰে আপ্লুত হৈ পৰিব। তাৰোপৰি সন্ধিয়াৰ সময়ত যেতিয়া প্ৰাৰ্থনা কৰোঁ, থাপনা গৃহত বহোঁ, সেই সময়তো যিমান পাৰি শক্তিশালী সংকল্প ল'বলৈ চেষ্টা কৰিব। মই নিৰোগী, মই চিন্তামুক্ত, মই দুখমুক্ত, মই সমস্যামুক্ত, মই সৰ্বপ্ৰাপ্তিৰে ভৰপূৰ। মোৰ লগত পিতা পৰমাত্মাৰ কৃপা দৃষ্টি আৰু আশীৰ্বাদ সদায় আছে, আজীৱন থাকিব। এই ভাৱনাৰে সন্ধিয়াৰ প্ৰাৰ্থনা সমাপ্ত কৰিব আৰু দিনটো ঘটি যোৱা কৰ্মৰ বাবে, দিনটো সুন্দৰভাৱে পৰিচালনা কৰাৰ বাবে পৰমাত্মাক ধন্যবাদ জ্ঞাপন কৰিব। গতিকে এই গোটেই প্ৰচেছখিনি যদি ৰাজযোগত থাকি পেলাই আমি কৰোঁ, তেতিয়া কি হ'ব? আমাৰ প্ৰতিটো সংকল্প 90% সফল হ'বলৈ আৰম্ভণীয়া হ'ব।